Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়াৰ 10 নম্বৰ চেপ্টাৰ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে আৰু প্ৰশ্নকেইটা অতি চুটিকে আৰু চমুকৈ লিখি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। আৰু লগতে ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে গম পাবা তাত প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকৈ এনসাৰ লিখি দিয়া হৈছে। এটা এনসাৰ একেবাৰে শ্বৰ্টকৈ ইজিকৈ লিখি দিয়া হৈছে আৰু এটা এনসাৰ অলপ লংকৈ এক্সপ্লেইন কৰি লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ যেটো তোমালোকৰ বাবে ইজি হয়, যেটো তোমালোকে সহজ বুলি ভাবা সেই এনসাৰটো লিখি ল'ব পাৰিবা। আৰু লগতে ষ্টুডেণ্টছ ভিডিঅ'টোৰ শেষৰ পিনে কিছুমান অতিৰিক্ত কুৱেশ্যন এনসাৰ দিয়া হৈছে এইটো চেপ্টাৰৰ। সো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। আৰু লগতে ষ্টুডেণ্টছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সো ব'লা আমি চেপ্টাৰটোৰ কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। প্ৰথমতে চোৱা ষ্টুডেণ্টছ 1 নম্বৰ ক কুৱেশ্যন দিয়া আছে, ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? এনসাৰ হ'ব ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ উদয়পুৰত। ঠিক আছে ষ্টুডেণ্টছ, ক'ত হৈছিলে? জন্ম হৈছিলে উদয়পুৰত, যোনটো জেগা আছে ৰাজস্থানত। ৰাজস্থানত কোনটো জিলাৰ? ৰাজসমন্দ জিলাত উদয়পুৰত। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত চোৱা মই তোমালোকক কৈছিলোঁ প্ৰত্যেকটো কুৱেশ্যনৰ বাবে শ্বৰ্ট ফৰ্মত এটা এনসাৰ লিখি দিয়া হৈছে। চ' চোৱা তোমালোকে এইটো এনসাৰ লিখিব পাৰিবা ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ উদয়পুৰত। ঠিক আছে ষ্টুডেণ্টছ, যিহেতু এইটো 1 মাৰ্কৰ কুৱেশ্যন হয় চ' ইয়াতকৈ সৰুকৈ এনসাৰটো লিখিব নোৱাৰি। ঠিক আছে, বাকীকেইটা যিকেইটা অলপ লংকৈ কুৱেশ্যন দিয়া আছে সেইকেইটা তোমালোকে চাব পাৰিবা, একেবাৰে শ্বৰ্টকৈ লিখি দিয়া হৈছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? এনসাৰ হ'ব পিপলান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজসমন্দ জিলাত অৱস্থিত। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এই এনসাৰটো লিখিবা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল? এনসাৰ হ'ব পিপলান্ত্ৰী গাঁওখনে মাৰ্বল পাথৰৰ বৃহৎ বান্দাৰ থকাৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছিল। তাৰমানে কিহৰ বাবে পাইছে? আচলতে মাৰ্বল পাথৰৰ বাবে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? এনসাৰ হ'ব ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। ঠিক আছে ষ্টুডেণ্টছ, তাৰমানে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত। তাৰপিছত চোৱা ষ্টুডেণ্টছ নেক্সট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ইম্পৰ্টেণ্ট কুৱেশ্যন, থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? এনসাৰ হ'ব থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কিৰণ কোন আছিল? এনসাৰ হ'ব কিৰণ আছিল শ্যাম সুন্দৰ পালিৱানৰ কন্যা। তাৰপিছত নেক্সট কুৱেশ্যন, ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? এনসাৰ হ'ব ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন? এনসাৰ হ'ব কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱান। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? এনসাৰ হ'ব কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত 11টা গছপুলি ৰোপণ কৰে। ঠিক আছে, চ' কোনো এজন মানুহৰ মৃত্যু হ'লে কি কৰে মানুহে? এজন মানুহৰ মৃত্যুৰ বিপৰীতে 11টা গছপুলি ৰোপণ কৰা হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? এনসাৰ হ'ব পিপলান্ত্ৰী গাঁওখনত থকা মাৰ্বল খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত গছ গছনি ধ্বংস হয়, বায়ু দূষিত হয় আৰু ভূগৰ্ভৰ পানীৰ স্তৰ তললৈ নামি যায়। ইয়াৰ ফলতে গাঁওখনৰ পৰিৱেশ দূষিত হৈছিল। আৰু তোমালোকে চোৱা এইটো শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো এনসাৰ লিখিব পাৰিবা, মাৰ্বলৰ খনিৰ অবিৰাম খনন, গছ গছনিৰ ধ্বংস আৰু ভূগৰ্ভৰ পানীৰ স্তৰ তললৈ যোৱাৰ বাবে পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ দূষিত হৈছিল। চ' যেতিয়া নেকি মাৰ্বল খনি ওলাইছিলে তেতিয়া তাত সকলো সময়তে তাৰ খনন কাৰ্য চলিছিলে, যাৰ ফলত গছ গছনি ধ্বংস হৈছিলে, লগতে ভূগৰ্ভৰ পানীৰ স্তৰ বহুত তললৈ গুচি গৈছিলে আৰু তাৰ ফলস্বৰূপ পৰিৱেশৰ দূষিত হৈছিলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, শ্যাম সুন্দৰ পালিৱান কোন? পিপলান্ত্ৰী গাঁওখন পৃথিৱীৰ বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। এনসাৰ হ'ব শ্যাম সুন্দৰ পালিৱান আছিল ৰাজস্থানৰ পিপলান্ত্ৰী গাঁৱৰ প্ৰাক্তন মুখিয়াল।
তাৰ অৱদান কি আছিলে চোৱা 2006 চনত নিজৰ মৃত কন্যা সন্তানৰ স্মৃতিত তেওঁ কিৰণ নিধি যোজনা আৰম্ভ কৰি গাঁৱত প্ৰতিজনী কন্যা সন্তানৰ জন্ম হ'লে 111টা গছপুলি ৰোপণ কৰাৰ নিয়ম কৰে। ইয়াৰ উপৰি পানী সংৰক্ষণ, গছৰ প্ৰতিপালন আৰু কন্যা সন্তানৰ সুৰক্ষা নিশ্চিত কৰি তেওঁ পৰিৱেশ দূষিত হৈ পৰা পিপলান্তি গাঁওখনক বিশ্ববিখ্যাত আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰে। সেম কুৱেশ্যন তোমালোকে এইটো এনচাৰ লিখিব পাৰা। যদি তোমালোকৰ এইটো এনচাৰ ভাল লাগে তেনেহ'লে তোমালোকে এইটো লিখিব পাৰা। তেওঁ ৰাজস্থানৰ পিপলান্তি গাঁৱৰ প্ৰাক্তন মুখিয়াল আছিলে আৰু তেওঁৰ মূল অৱদানকেইটা কি চোৱা 2006 চনত মৃত কন্যা সন্তানৰ স্মৃতিত কিৰণ নিধি যোজনা আৰম্ভ কৰি প্ৰতিজনী কন্যা সন্তানৰ জন্মত 111টা গছপুলি ৰোপণ, পানী সংৰক্ষণ আৰু কন্যা সন্তানৰ সুৰক্ষাৰ নিয়ম প্ৰৱৰ্তন কৰি তেওঁ দূষিত পিপলান্তিক এখন বিশ্ববিখ্যাত আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰে। চ' তেওঁৰ অৱদান বহুত গুৰুত্বপূৰ্ণ অৱদান আছিলে। 2006 চনত যেতিয়া তেওঁৰ কন্যা সন্তানৰ মৃত্যু হৈছিলে, তেওঁৰ কন্যা সন্তানৰ স্মৃতিত তেওঁ কিৰণ নিধি যোজনা আৰম্ভ কৰিছিলে আৰু যাৰ সেইটো যোজনাৰ আঁৰত কি কৰা হৈছিলে, কিৰণ নিধি যোজনাৰ ফলত গাঁৱত প্ৰতিজন কন্যা সন্তানৰ জন্মত 111টা গছপুলি ৰোপণৰ নিয়ম কৰা হৈছিলে আৰু পানী সংৰক্ষণৰ নিয়ম কৰা হৈছিলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? এনচাৰ হ'ব চোৱা কিৰণ নিধি যোজনা। ৰাজস্থানৰ পিপলান্তি গাঁৱত প্ৰাক্তন সৰপঞ্চ শ্যাম সুন্দৰ পালিৱানে কন্যা সন্তানৰ সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এক বিশেষ আঁচনি। 4টা বিশেষ দায়িত্ব। 1 নম্বৰ দায়িত্বটো হৈছে শিক্ষা আৰু আদৰ। কন্যা সন্তানক ল'ৰাৰ দৰে সম অধিকাৰ আৰু শিক্ষা প্ৰদান কৰা। তাৰপিছত দ্বিতীয়তে বাল্য বিবাহ ৰোধ, প্ৰাপ্তবয়স্ক নোহোৱালৈকে কন্যা সন্তানৰ বিবাহ নিদিয়া। তাৰপিছত বৃক্ষৰোপণ, প্ৰতিজনী কন্যা সন্তানৰ জন্মত 111জোপা গছ ৰুই প্ৰতিপালন কৰা। তাৰপিছত চোৱা নেক্সট আছিলে জল সংৰক্ষণ, পানী আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰা। আৰু তোমালোকে এই আনচাৰটো লিখিব পাৰা। চোৱা কন্যা সন্তান আৰু পৰিৱেশ সংৰক্ষণৰ বাবে শ্যাম সুন্দৰ পালিৱানে চলোৱা আঁচনি হৈছে 4টা মূল দায়িত্ব হৈছিলে। প্ৰথম দায়িত্বটো হৈছে কন্যা সন্তানক ল'ৰাৰ দৰে মৰম যত্নৰে ডাঙৰ কৰা। ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়, এইকেইটা তোমালোকৰ এক্সামত আহিবই। চ' তোমালোকে এইটো ভালকৈ লিখি ল'বা। তাৰপিছত দ্বিতীয় দায়িত্বটো হৈছে পানী সংৰক্ষণ কৰা। তাৰপিছত তৃতীয়তে আছিলে গছ ৰুই প্ৰতিপালন কৰা। তাৰপিছত খেতি বাতি কৰা। ঠিক আছে। তাৰপিছত চোৱা ষ্টুডেণ্টছ 5 নম্বৰ কুৱেশ্যন, কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিলে? এনচাৰ হ'ব কিৰণ নিধি যোজনা। পিপলান্তি গাঁৱত শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে চলোৱা এক বিশেষ আঁচনি। মুখ্য ব্যৱস্থা চোৱা, প্ৰথম ব্যৱস্থাটো আছিলে আইনী সুৰক্ষা, কন্যা ভ্ৰূণ হত্যা আৰু বাল্য বিবাহ নিষিদ্ধ কৰা। তাৰপিছত বৃক্ষৰোপণ, প্ৰতিজনী কন্যাৰ জন্মত 111জোপা গছ ৰোৱা। তাৰপিছত তৃতীয়তে আৰ্থিক নিৰাপত্তা, শিক্ষা আৰু বিবাহৰ বাবে বেংকত 31,000 টকা জমা ৰখা। তাৰপিছত চতুৰ্থত আইনী চুক্তি, নিয়মসমূহ ষ্টাম্প পেপাৰত চুক্তি কৰি মানি চলা। আৰু ছেইম এনচাৰ তোমালোকে এইটো এনচাৰ লিখিব পাৰা। শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে কিৰণ নিধি যোজনা আৰম্ভ কৰিছিল। মুখ্য ব্যৱস্থাসমূহ, কিৰণ নিধি যোজনাৰ মুখ্য নীতিবোৰ কি আছিলে চোৱা, প্ৰথমটো আছিলে কন্যা ভ্ৰূণ হত্যা আৰু বাল্য বিবাহ নিষিদ্ধ কৰা। তাৰপিছত দ্বিতীয়তে কন্যা সন্তানৰ জন্মত 111টা গছপুলি ৰোপণ কৰা। তাৰপিছত তৃতীয়তে শিক্ষা বিয়াৰ বাবে বেংকত 31,000 টকা জমা ৰখা। তাৰপিছত চতুৰ্থত নিয়মসমূহ ষ্টাম্প পেপাৰত চুক্তি কৰি মানি চলা। তাৰপিছত চোৱা 6 নম্বৰ, পিপলান্তি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা। চ' পিপলান্তি গাঁৱত তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেনেহ'লে গম পাবা পিপলান্তি গাঁৱত পৰিৱেশৰ সৈতে, গছ গছনিৰ সৈতে তাৰ মানুহসকলৰ বিশেষ এটা সম্বন্ধ আছিলে। চ' কি সম্বন্ধ আছিলে সেইটো তোমালোকে লিখিব লাগে। ঠিক আছে ষ্টুডেণ্টছ। চ' তোমালোকে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো পঢ়িলে তাত থকা অতিৰিক্ত কুৱেশ্যনকেইটাৰ লগতে তোমালোকে যিকেইটা চেপ্টাৰৰ কুৱেশ্যন আছে সেইকেইটা তোমালোকে ইজিলি কৰিব পাৰিবা। সেইকেইটা তোমালোকৰ মনত ৰখাত বেছি ইজি হৈ যাব। ঠিক আছে ষ্টুডেণ্টছ। ত' তোমালোকে চেপ্টাৰটো এবাৰ পঢ়িবা।
চ' চোৱা এনচাৰটো হ'ব পিপলান্তি গাঁৱত কন্যা সন্তানৰ জন্ম হ'লে 111টা গছ আৰু কোনো লোকৰ মৃত্যু হ'লে 11টা গছ পুলি ৰোপণ কৰি নিজৰ সন্তানৰ দৰে মৰমেৰে প্ৰতিপালন কৰা হৈছিল। তাৰোপৰি ৰাখী বন্ধনৰ দিনা গাঁৱৰ মহিলা আৰু ছোৱালীসকলে গছৰ ডালত ৰাখী বান্ধি গছবোৰক নিজৰ ভাই ককাইৰ দৰে সুৰক্ষা দিয়াৰ সংকল্প লৈছিল। এইদৰে গছ গছনিক নিজৰ পৰিয়ালৰ অংশ হিচাপে গণ্য কৰি পিপলান্তি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত এক সুন্দৰ আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল। আৰু ছেইম কুৱেশ্যন তোমালোকে এইটো এনচাৰ লিখিব পাৰা পিপলান্তি গাঁৱত কন্যা সন্তানৰ জন্মত 111টা আৰু লোকৰ মৃত্যু হ'লে 11টা গছ পুলি ৰোৱা হৈছিল। ৰাখী বন্ধনত মহিলাসকলে গছত ৰাখী বান্ধি সুৰক্ষাৰ সংকল্প লৈছিল। এনেদৰে গছক পৰিয়ালৰ অংশ গ্ৰহণ কৰি প্ৰকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল। চ' পিপলান্তি গাঁৱত এটা সুন্দৰ নিয়ম আছিলে। কি নিয়ম আছিলে যে কোনো এজন কন্যা সন্তান জন্ম হ'লে সেইদিনা 111টা গছপুলি ৰোপণৰ নিয়ম আছিলে আৰু যদি কাৰোবাৰ মৃত্যু হয় তেনেহ'লে 11টা গছপুলি ৰোপণৰ নিয়ম আছিলে। আৰু যিদিনা ৰাখী বন্ধনৰ দিন আছিলে সেইদিনা ৰাখী বন্ধনৰ দিনা গছৰ ডালত ৰাখী বান্ধি গছক নিজৰ ভাই ভনীৰ নিচিনা ৰক্ষা কৰাৰ এটা নিয়ম আছিলে। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত চাওক নেক্সট কুৱেশ্যন পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল? এনচাৰ হ'ব পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী দেশ বিদেশত ব্যাপকভাৱে প্ৰচাৰ কৰিছিল। ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ লগতে ৰাজস্থানৰ 7ম আৰু 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁৱৰ অৱদান অন্তৰ্ভুক্ত কৰা হৈছে। তাৰোপৰি আৰ্জেণ্টিনাৰ এটা দলে 3 Sisters নামৰ চিনেমা আৰু বহুতো লোকে শতাধিক তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ লগতে দেশ বিদেশৰ বাতৰি কাকত টিভি আৰু সামাজিক মাধ্যমসমূহতো যেনেকৈ ফেচবুক ইউটিউব এক্স এই কাহিনী বহুলভাৱে প্ৰচাৰ কৰা হৈছে। ছেইম কুৱেশ্যন তোমালোকে তলত দিয়া এনচাৰটো লিখিব পাৰা পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী ডেনমাৰ্ক আৰু ৰাজস্থানৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। তাৰোপৰি 3 Sisters নামৰ চিনেমা শতাধিক তথ্যচিত্ৰ বাতৰি কাকত টিভি ফেচবুক ইউটিউবৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কাহিনী দেশ বিদেশত প্ৰচাৰ হৈছে। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত চোৱা এইটো চাবা ষ্টুডেণ্টছ অলপ স্পেলিং মিষ্টেক হৈছে তোমালোকে ঠিক কৰি ল'বা। ঠিক আছে, তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যন পিপলান্তি গাঁওখন কিয় এখন আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক? চ' এনচাৰটো হ'ব চোৱা পিপলান্তি গাঁও এখন আদৰ্শ গাঁও কাৰণ শ্যাম সুন্দৰ পালিৱাল আৰু গাঁওবাসীৰ সন্মিলিত প্ৰচেষ্টাত ধ্বংসপ্ৰাপ্ত আৰু দূষিত গাঁওখন বিশ্ববিখ্যাত আৰু সেউজ আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত হৈছিল। এই পাঠটোৰ মূল শিক্ষণীয় দিশ হৈছে একতা আৰু সামাজিক নেতৃত্বই অসম্ভৱকো সম্ভৱ কৰিব পাৰে। গছ গছনি ৰোপণ আৰু পানী সংৰক্ষণে পৰিৱেশ সুৰক্ষিত কৰি ৰাখে আৰু কন্যা সন্তানক সম অধিকাৰ আৰু শিক্ষা দিয়াটো আমাৰ কৰ্তব্য। ছেইম কুৱেশ্যন তোমালোকে এইটো এনচাৰ লিখিব পাৰা পিপলান্তি এখন আদৰ্শ গাঁও কাৰণ মানুহৰ একতাৰে ধ্বংসপ্ৰাপ্ত গাঁওখন এখন সেউজীয়া আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত হ'ল। এই পাঠৰ মূল শিক্ষা হৈছে একতাই অসম্ভৱকো সম্ভৱ কৰে। গছ ৰোপণ আৰু পানী সংৰক্ষণে পৰিৱেশ ৰক্ষা কৰে আৰু কন্যা সন্তানক সম অধিকাৰ দিয়াটো অতিকৈ প্ৰয়োজন। ঠিক আছে ষ্টুডেণ্টছ, তোমালোকে দুয়োটা এনচাৰ পঢ়িবা। যিটো এনচাৰ তোমালোকৰ বাবে ইজি হয়, যিটো এনচাৰ তোমালোকে ইজি বুলি ভাবা সেই এনচাৰটো তোমালোকে লিখি ল'বা। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত চোৱা বহলাই বুজাই লিখা। ইয়াত চোৱা ক নম্বৰটো দিয়া আছে 12টা মাহত 13টা খেতি। এনচাৰ হ'ব চোৱা 12টা মাহত 13টা খেতি অসমীয়া সমাজত প্ৰচলিত এক বিখ্যাত ফকৰা যোজনা। ইয়াৰ অৰ্থ হৈছে বছৰৰ 12টা মাহতেই কৃষি কাৰ্য চলাই থকা বা ঋতু অনুসৰি বিভিন্ন ধৰণৰ খেতি বাতি কৰি খেতিপথাৰখন সদায় শস্যৰে উপচাই ৰখা। অসমৰ উৰ্বৰ মাটিত ঋতু পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধান শাক পাচলি মাহজাতীয় শস্য আদি উৎপাদন কৰিব পাৰি। এই প্ৰবাদে কৃষকসকলক কোনো সময়তে মাটি পেলাই নাৰাখি বছৰৰ সকলো সময়তে পৰিশ্ৰম কৰিবলৈ আৰু কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ উৎসাহিত কৰে। ছেইম তোমালোকে এইটো লিখিব পাৰা এনচাৰ 12টা মাহত 13টা খেতি অসমীয়া সমাজৰ এক ফকৰা যোজনা। ইয়াৰ অৰ্থ হৈছে
বছৰটোৰ 12টা মাহতে ঋতু অনুসৰি বিভিন্ন শস্যৰ খেতি কৰি পথাৰখন উপচাই ৰখা। এই প্ৰবাদে কৃষকসকলক সমগ্ৰ বছৰ জুৰি পৰিশ্ৰম কৰি কৃষিৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ প্ৰেৰণা দিয়ে। তাৰপিছত চোৱা খ নম্বৰ, স্বচ্ছ ভাৰত অভিযান। স্বচ্ছ ভাৰত অভিযান কি আছিলে চোৱা। স্বচ্ছ ভাৰত অভিযান হৈছে ভাৰতৰ চৰকাৰে সমগ্ৰ দেশক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ উদ্দেশ্য আৰম্ভ কৰা এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ জন আন্দোলন। 2014 চনৰ 2 অক্টোবৰত মহাত্মা গান্ধীৰ 150 সংখ্যক জয়ন্তী উপলক্ষে এই অভিযান শুভাৰম্ভ কৰা হৈছিল। এই অভিযানৰ মূল উদ্দেশ্য হৈছে মুকলি ঠাইত শৌচ কৰা প্ৰথা বন্ধ কৰা, ঘৰে ঘৰে শৌচালয় নিৰ্মাণ কৰা, জাবৰ জোঁথৰ সঠিকভাৱে ব্যৱস্থাপনা কৰা আৰু প্ৰতিজন নাগৰিকৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা। চৌপাশ পৰিষ্কাৰ কৰি ৰাখিলে আৰু ৰোগ ব্যাধি দূৰ হয় আৰু এক সুন্দৰ সুস্থ সবল সমাজ গঢ়ি উঠে। চ' যিটো স্বচ্ছ ভাৰত অভিযান আছিলে, স্বচ্ছ ভাৰত অভিযান কেতিয়া আৰম্ভ কৰা হৈছিলে? স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিলে 2014 চনত আৰু তাৰ মূল লক্ষ্য আছিলে দেশখনক প্ৰদূষণমুক্ত কৰা, জাবৰ জোঁথৰ মুক্ত কৰা আৰু মানুহৰ যাতে মুকলি ঠাইত টয়লেট নকৰে তাৰ কাৰণে প্ৰত্যেক ঘৰে ঘৰে টয়লেটৰ ব্যৱস্থা কৰা, শৌচালয়ৰ ব্যৱস্থা কৰা। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত চোৱা ছেম তোমালোকে এইটো এনচাৰ লিখিব পাৰা। স্বচ্ছ ভাৰত অভিযান হৈছে দেশখন পৰিষ্কাৰ কৰি তোলাৰ উদ্দেশ্যে 2014 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা এক ৰাষ্ট্ৰীয় আন্দোলন। ইয়াৰ উদ্দেশ্য হৈছে মুকলি ঠাইত শৌচ কৰা বন্ধ কৰা, ঘৰে ঘৰে শৌচালয় নিৰ্মাণ কৰা আৰু জাবৰ জোঁথৰ সঠিকভাৱে পেলোৱা। ই ৰোগ ব্যাধি দূৰ কৰি সুস্থ সমাজ গঢ়াত সহায় কৰে। তাৰপিছত চোৱা নেক্সট, সামাজিক মাধ্যম। সামাজিক মাধ্যম কি হয়? সকলোৱে জানা সামাজিক মাধ্যম হৈছে বৰ্তমান সময়ত ব্যৱহৃত মোবাইলত তোমালোকে দেখিবলৈ পোৱা ছ'চিয়েল মিডিয়া বুলি তোমালোকে যিটো শুনা সেইটো হৈছে সামাজিক মাধ্যম বুলি কোৱা হয়। সামাজিক মাধ্যম হৈছে ইণ্টাৰনেটৰ সহায়ত মানুহৰ মাজত ভাৱ বিনিময়, তথ্য প্ৰেৰণ আৰু সম্পৰ্ক ৰক্ষা কৰাৰ এক আধুনিক ডিজিটেল প্লেটফৰ্ম। ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এক্স, টুইটাৰ, হোৱাটছআপ আদি হৈছে বৰ্তমান সময়ত জনপ্ৰিয় সামাজিক মাধ্যম। ইয়াৰ মাধ্যমেৰে মুহূৰ্তৰ ভিতৰতে পৃথিৱীৰ যিকোনো প্ৰান্তৰ খা খবৰ লাভ কৰিব পাৰি আৰু শিক্ষা, ব্যৱসায় তথা সমাজ সচেতনামূলক কাম কাজ প্ৰচাৰ কৰিব পাৰি। কিন্তু সামাজিক মাধ্যমৰ অতিৰিক্ত আৰু অপব্যৱহাৰে সময় নষ্ট কৰাৰ লগতে অপপ্ৰচাৰো চলাব পাৰে। সেয়েহে ছাত্ৰ ছাত্ৰী তথা প্ৰতিজন নাগৰিকে ইয়াক সজাগতা আৰু নিয়ন্ত্ৰণেৰে ব্যৱহাৰ কৰা উচিত। ছেম তোমালোকে এইটো এনচাৰ লিখিব পাৰা। সামাজিক মাধ্যম হৈছে ইণ্টাৰনেটৰ জৰিয়তে ভাৱ বিনিময় আৰু তথ্য আদান প্ৰদান কৰাৰ ডিজিটেল মাধ্যম। ফেচবুক, হোৱাটছআপ এইকেইটা হৈছে সামাজিক মাধ্যম। ঠিক আছে ষ্টুডেণ্টছ, আৰু বহুতকেইটা আছে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, টুইটাৰ আৰু বহুতকেইটা আছে। ঠিক আছে, ইয়াৰ দ্বাৰা শিক্ষা আৰু বাতৰি প্ৰচাৰ সহজ হয়, কিন্তু অতিৰিক্ত ব্যৱহাৰে সময় নষ্ট কৰিব পাৰে বাবে ইয়াক সংযমেৰে ব্যৱহাৰ কৰা উচিত। তাৰপিছত চোৱা 10 নম্বৰ, বাক্য ৰচনা কৰা। বাক্য ৰচনা একেবাৰে ইজি হয় তোমালোকৰ বাবে, যিহেতু তোমালোকে অলৰেডি ক্লাছ 9ত পঢ়া। চ' বাক্য ৰচনা তোমালোকে ইজিলি কৰিব লাগে, তোমালোকে ইজিলি এইকেইটা কৰিব পাৰিব লাগে। চ' তোমালোকে নিজে চেষ্টা কৰিবা, যদি নোৱাৰা বুলি নহয়, তোমালোকে সকলোৱে পাৰিবা মই জানো। তথাপিও তোমালোকে যদি ইজিলি কৰিব বিচাৰা তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰিবা। চোৱা প্ৰথমতে দিয়া আছে হাতে কামে। সফলতা লাভ কৰিবলৈ হাতে কামে লাগিব লাগে। তাৰপিছত চোৱা নিয়ম শৃংখলা। ছাত্ৰ ছাত্ৰীসকলে নিয়ম শৃংখলা মানি চলা উচিত। তাৰপিছত দিনে নিশাই। ৰামে পৰীক্ষাৰ বাবে দিনে নিশাই পঢ়িছে। তাৰপিছত খেতি বাতি। আমাৰ দেশৰ অধিকাংশ লোকে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে। তাৰপিছত আনন্দ উল্লাস। ফাকুৱা উৎসৱত সকলোৱে আনন্দ উল্লাস কৰে। তাৰপিছত চোৱা 11 নম্বৰ, মূৰ্ধন্য হৈছে লিখা বৰষুণ পৰিমাণ ৰূপায়ণ। এইকেইটাত কিয় নত্যবিধি হৈছে সেইটো লিখিব লাগে। ঠিক আছে ষ্টুডেণ্টছ, তোমালোকে এইকেইটা ভালকৈ শিকিবা। ক্লাছ 9ৰ লগতে ক্লাছ 10তো তোমালোকে নত্যবিধি সত্যবিধি পাবা। ইয়াৰ লগতে তোমালোকে ক্লাছ 11, 12 দুয়োটাতে তোমালোকে এইকেইটাৰ পাবা। চ' তোমালোকে নত্যবিধি সত্যবিধিকেইটা ভালকৈ শিকি ৰাখিবা। ঠিক আছে ষ্টুডেণ্টছ, চ' চোৱা নত্যবিধি মতে একেটা পদতে ৰি, ৰ আৰু মূৰ্ধন্য থাকিলে নৰ ঠাইত মূৰ্ধন্য হয়। বৰষুণ পৰিমাণ ৰূপায়ণ এই শব্দকেইটাত ৰৰ থকাৰ বাবে মূৰ্ধন্য হৈছে। ঠিক আছে ষ্টুডেণ্টছ,
তাৰপিছত চোৱা সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ কি চোৱা প্ৰথমতে দিয়া আছে মুক্ত মুক্ত সমাৰ্থক শব্দ মানে কি হয় মানে একে অৰ্থ বুজোৱা শব্দ মুক্ত হ'ব মুকলি তাৰপিছত বায়ু বায়ু হ'ব বতাহ বিশদ হ'ব ডাঙৰ তাৰপিছত চোৱা পানী হ'ব জল একেবাৰে ইজি হয় গছ হ'ব বৃক্ষ চকু হ'ব নয়ন গাঁও হ'ব গ্ৰাম তাৰপিছত চোৱা 13 নম্বৰ তলৰ উপসৰ্গ কেইটাৰে একোটাকৈ শব্দ গঠন কৰা চোৱা উপসৰ্গ কি দিয়া আছে প্ৰতি উপসৰ্গ সেইকেইটা হয় যিকেইটা নেকি বাক্যৰ প্ৰথমে বসোৱা হয় বাক্যৰ কোনো এটা অৰ্ডাৰ প্ৰথমে শব্দৰ প্ৰথমে বসুৱাই এটা শব্দ গঠন কৰা হয় যেনেকৈ চোৱা প্ৰতি দিয়া হৈছে প্ৰতিকাৰ ইয়াত চোৱা কাৰৰ প্ৰথমতে প্ৰতি ব্যৱহাৰ প্ৰতিকাৰ বনোৱা হৈছে তাৰপিছত প্ৰতিনিধি এনেকৈ চোৱা অধিকাৰ অধিৱেশন তাৰপিছত উপকাৰ উপস্থাপন উপাসনা এনেকৈ তোমালোকে আৰু বেলেগকৈ লিখিব পাৰা তাৰপিছত চোৱা অৱকাশ অৱনতি তাৰপিছত দূৰ হ'ব দূৰবীন দুৰৱস্থা দূৰণি এনেকৈ তোমালোকে আৰু বহুত লিখিব পাৰা তাৰপিছত চোৱা মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতেই কৈছিলোঁ যে ভিডিঅ'ৰ শেষৰ পিনে কিছুমান অতিৰিক্ত কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম চোৱা অতিৰিক্ত কিছুমান কুৱেশ্যন এনচাৰ 1 নম্বৰ কুৱেশ্যন দি আছে পিপলান্তি গাঁওখন ক'ত অৱস্থিত এনচাৰ হ'ব ৰাজস্থানৰ ৰাজসমন্দ জিলাত তাৰপিছত চোৱা কিৰণ নিধি যোজনা কি এনচাৰ হ'ব কন্যা সন্তানৰ সুৰক্ষা আৰু গছ ৰোপণৰ বাবে শ্যাম সুন্দৰ পালিৱালে আৰম্ভ কৰা আঁচনি তাৰপিছত চোৱা 9 নম্বৰ পিপলান্তি কন্যা সন্তান জন্ম হ'লে কিমান গছ ৰোৱা হয় সেইটো হ'ব 111টা ঠিক আছে ষ্টুডেণ্টছ এইটো তোমালোকে কনফিউজ নহ'বা যদি জন্ম হয় তেনেহ'লে বেছি গছ ৰোপণ কৰা হয় আৰু যদি মৃত্যু হয় তেনেহ'লে কম গছ ৰোপণ কৰা হয় 11টা গছ ৰোপণ কৰা হয় ঠিক আছে জন্ম হ'লে বেছি আৰু মৃত্যু হ'লে কম তাৰপিছত চোৱা নেক্সট কুৱেশ্যন গাঁৱত কোনো লোকৰ মৃত্যু হ'লে কিমানটা গছ পুলি ৰোপণ কৰা হয় সেইটো হ'ব 11টা কন্যা সন্তানৰ জন্মত বেংকত কিমান টকা জমা ৰখা হয় সেইটো হ'ব 31,000 টকা পিপলান্তি গাঁৱত কোনটো উৎসৱত গছত ৰাখি বন্ধা হয় সেইটো হ'ব ৰাখি বন্ধন উৎসৱত তাৰপিছত চোৱা নেক্সট থ্ৰী ছিষ্টাৰ্ছ চিনেমাখন কোন দেশৰ দলে নিৰ্মাণ কৰিছিল এনচাৰ হ'ব আৰ্জেণ্টিনাৰ দলে তাৰপিছত চোৱা 2007 চনত কোনজন ৰাষ্ট্ৰপতি পিপলান্তিলৈ আহিছিল এইটো হ'ব ডক্টৰ APJ আব্দুল কালাম তাৰপিছত চোৱা 9 নম্বৰ এই পাঠটোৰ লেখক কোন এইটো হ'ব জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই তাৰপিছত চোৱা 10 নম্বৰ পাঠটোৰ মূল শিক্ষা কি আনচাৰ হ'ব একতাৰে পৰিৱেশৰ ৰক্ষা কৰা আৰু কন্যা সন্তানক সম অধিকাৰ দিয়া ঠিক আছে ষ্টুডেণ্টছ এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা পাবে ধন্যবাদ